আইডো আপুনি মূল মুখৰ কথা লৈ লব মই স্বীকাৰ কৰা নাই কংগ্ৰেছ চৰকাৰৰ ব্যৰ্থতাৰ কাৰণে আজি বাংলাদেশী ভৰি গৈছে অসমত আপোনালোকৰ অধিকাৰ নাই এইবিলাক কথা ক'ব কাৰণে তেওঁলোকে এটা অভিযোগ আনিছে যে চৰকাৰ ব্যৰ্থ হৈছে সাধাৰণ জনতা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আত্মসমৰ্পণ কৰক আপুনি কি প্ৰতিক্ৰিয়া দিব কি ক'বলৈ যাব বিৰোধীয়ে যিখিনি কথা কৈছে মই নাভাবো যে তাৰ মোৰ জবাব দিব লাগে কাৰণে অলপ দিন আগতে পঞ্চায়ত ইলেকশ্যন হৈ গ'ল ৰাইজে কি বিচাৰিছে কি বিচাৰে না আমাৰ ওচৰতে একদম জল পটপটকে আমি দেখা পাইছো এই কাৰণে একেটাই কথাই তেওঁলোকক জবাব দিবলৈ মই একদমে দৰকাৰ নাই তেওঁলোকৰ নিজৰ ঘৰৰ ব্যৱস্থা তেওঁলোকে নিজে কৰক কিন্তু এটা কথা ঠিক যে এজন মুখপাত্ৰ ইয়াতে কৈছে যে আৰ্মছ এক্টৰ কথা কৈছে আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যন পাৰ্লামেণ্টত বনোৱা হয় পাৰ্লামেণ্টে এক্টছ বনায় আৰু তাৰ লাগু ৰাজ্য সকলে কৰে এই কাৰণে এক্সিকিউশনটো ৰাজ্যত হ'ব এই কাৰণে ইয়াতে নতুনকৈ আইনটো বনোৱা নাই এইটো আইন বনাইছে নেকি কেবিনেট এটা ডিসিশন লৈছে যে যেটো আইন আছে আইন ব্যৱস্থা আছে সেই আইনী ব্যৱস্থা হিচাপে মানে ৰাইজক এই প্ৰভিশনটো কৰি দিব আৰু অলৰেডি আছে আপুনি আজিও এপ্লাই কৰিব পাৰে মুখ্যমন্ত্ৰী এইটো কোৱাৰ কথাই নহয় মুখ্যমন্ত্ৰী কোৱাৰ আগতে বহুত মানুহ লাইসেন্স লৈছে আৰু লাইসেন্স ল'বৰ কাৰণে আপুনি ফায়াৰিং শিকিব লাগিব আপুনি কি বুলি কয় ফায়াৰিং এছ'চিয়েশ্যনৰ পৰা আপুনি তেওঁলোকৰ চাৰ্টিফিকেট লৈ পেলাই তাৰপিছতে এপ্লাই কৰিব এইটো এপ্লাই কৰিব এছপি তাত পুলিচ ৰিপৰ্ট হ'ব ডিচি তাৰপিছতে আপোনাক হোম ডিপাৰ্টমেণ্টৰ পৰা ক্লিয়াৰেন্স দি তাৰপিছত আপুনি লাইসেন্স পাব এতিয়া কোনে আঁচনি ৩৫ টকাৰ চাউল লৈছে আৰু অৰুণোদয় লৈছে ল'ব পাৰিব নোৱাৰিব সেইটোতো ৰাজ্য চৰকাৰে গম পাব কেনেকৈ কি আহিব নহয় নাহিব দ্বিতীয়টো কথাটো হৈছে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰম্বাৰ কৈ আছে যে এইটো সেলফ ডিফেন্সৰ কাৰণে দি আছে হয়তো এনেকুৱা হ'ব পাৰে যে আমাৰ হাতত ইমান গানছ আছে যে আগতে যিবিলাক সিজ কৰিছে সেইবিলাক অকশ্যন কৰিব পাৰে বহুত কম দামত দিব পাৰে কোনোবাই ল'বলগীয়া হ'লে ল'ব পাৰিব কিন্তু তাৰ ভাৱে আইনীভাৱে ল'ব লাগিব আৰু যেতিয়া আপুনি এটা লাইসেন্স ল'ব ইউ আৰ অলৰেডি ৰেজিষ্টাৰ্ড সবে জানে যে কাৰ হাতত কি বন্দুক আছে আমাৰ সমুদ্ৰ দা অলপ আগতে কৈছে যে যেতিয়া অসম আন্দোলন হৈ আছিল তেতিয়া সবে জমা দিব লাগিছিল পুলিচ ষ্টেচনত গৈ কাৰণ পুলিচে জানে যে কাৰ হাতত কি অস্ত্ৰ আছে এইটো কথা নহয় কিন্তু আপুনি এটা কথা মনত কৰিব আজি বস্তুটো খুব গম্ভীৰ কিয় মই যেতিয়া সাংবাদিকতা কৰি আছিলোঁ মই আলিপুখুৰীত গৈছোঁ আলিপুখুৰীত যোৱাৰ পিছতে সত্ৰাধিকাৰে মোক কৈছে যে আমি ৰাতিপুৱা বাছত যাওঁ আলিপুখুৰী আৰু গধূলি আমি আকৌ ঘৰলৈ গুচি যাওঁ কাৰণ তাতে যদি আমি ৰাতি থাকোঁ আমাৰ হত্যা হৈ যাব পাৰে এয়া পৰিৱেশ আছিলে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল ইয়াতে আজি যদি বাংলাদেশীক লৈ আমি ইমান চিন্তিত হৈ গৈছোঁ আজি যদি আমাৰ পৰিৱেশ যদি আমাৰ 13টা জিলা হাতৰ পৰা ওলাই গৈছে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা তাৰ কাৰণে কিন্তু দায়ী কোন তাতেতো কংগ্ৰেছ চৰকাৰ আছিলে মোৰ এতিয়া মনত আছে 2007 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আপোনাৰ ভাৰ্ডিক্ট দিছিলে যে 7000 বিঘা মাটি আপোনাৰ সত্ৰৰ বেদখল মুক্ত কৰিব লাগে কিন্তু সেই সময়ত কংগ্ৰেছ চৰকাৰ তেওঁলোকেতো বেদখল মুক্ত নকৰিলে তেওঁলোকেতো আৰু তেওঁলোকৰ উচ্চতাই দি পেলাই আৰু মাটি তেওঁলোকে বেদখল কৰিবলৈ দিলে আৰু আজি সেই 7000 বিঘা সত্ৰৰ মাটি হয়তো চাব লাখ লাখ বিঘা মাটি আজি হয়তো বাংলাদেশী হাতত কবলত হয়তো গুচি গৈছে অসমৰ যিটো পৰিস্থিতি মই সেই পৰিস্থিতি আগন্তুক দেখা পাইছোঁ যে ইজৰাইলৰ নিচিনা হ'ব ইজৰাইলত যেনেকৈ প্ৰত্যেকটা ঘৰতে অস্ত্ৰ ৰখা হৈছে কিয় কাৰণ তেওঁলোকে যুঁজিব তেওঁ নিজৰ ৰক্ষা কৰিব লাগিব আজি ভাৰতবৰ্ষ বা অসম বহুত ডাঙৰ ৰাষ্ট্ৰ ইজৰাইলৰ নিচিনা সৰু ৰাষ্ট্ৰ নহয় ভাৰতবৰ্ষ ডাঙৰ ৰাষ্ট্ৰ আৰু ইমান আমাৰ ইজৰাইলৰ যিমানখিনি মানুহ আছে তাতকৈ বহুত মানুহ আমাৰ অসমতে আছে ক'ব পাৰে তো আমাৰ মানুহখিনি আমাৰ প্ৰটেকশ্যনটো কৰিব কেনেকৈ পুলিচ কি প্ৰত্যেক ঘৰে ঘৰে যাব পাৰিব জানো তেতিয়া নিজৰ যিটো সেলফ ডিফেন্স সেইখিনিৰ কাৰণে হয়তো এইটো প্ৰপ'জেল আহিব পাৰে মই জনামতে আজি মোৰ হোজাই অঞ্চলত বাংলাদেশী আহি পেলাই হিন্দুৰ মাটি বহুত জোৰ জবস্তি কব্জা কৰি লয় দিনে দুপৰীয়া যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে দিনে দুপৰীয়া আহি পেলাই তেওঁলোকে মাটি বেদখল কৰি লৈ গুচি যায় তাক কোনো একো কৰিব নোৱাৰে তেওঁলোকে দাও লৈ আহিব দাণ্ডাল বাঁহ লৈ আহিব তেওঁলোকে এক হ'ব মানুহ একেলগে 300 মানুহ ওলাই আহিব আৰু আমাৰ খিলঞ্জীয়া মানুহসকলে তেওঁলোকৰ এখন নিৰস্ত হৈ পেলাই একলে কৰিবই নোৱাৰে এতিয়া আগ্নেয়াস্ত্ৰ যদি থাকে বন্দুক থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ নহ'ব বুলি আপোনালোকে ভাবিছে মনৰ এটা বল থাকে মোৰ ঘৰত যদি এটা অস্ত্ৰ আছে মোৰ মনত বল আছে মোৰ মাটি যদি কোনোবাই বেদখল কৰিব আহে মই সেই অস্ত্ৰ লৈ হ'লেও মই যুঁজি পেলাই মই মৰিবলৈ তৈয়াৰ থাকিম সেইখিনি মানসিকতা আজি কিন্তু অসমীয়া মানুহৰ মনত আহি পৰিছে কাৰণ আমি এতিয়া আমাৰ নিজৰ মাতৃভূমি বচাব লাগিব আমাৰ মাটি বচাব লাগিব আমাৰ সত্ৰ আজি হাতৰ পৰা ওলাই গৈছে সত্ৰৰ মাটি মন্দিৰৰ মাটি নাই আজি ক'ব গ'লে যিমান চৰকাৰী মাটি আছে চব তেওঁলোকৰ কবলত গুচি গ'ল আৰু তেওঁলোকে যদি এনআৰচিৰ কথা কয় ক'ব সব বোলে 1971 পূৰ্বত আহিছে তেওঁলোকে সবে ভাৰতীয় সেইকাৰণে সমুদ্ৰলদা ইয়াতে বহি আছে 80 লাখ বাংলাদেশী যিসকলৰ নাম কৰ্তন হ'ব লাগিছিল কিন্তু আজিতো ক'ত
গোটেই ভাৰতবৰ্ষত বোলে এতিয়া 5 কোটি বাংলাদেশী মানুহ বোলে বসবাস কৰি আছে তেওঁলোকে তাতে কাম কাজ কৰি আছে কোনোবা চেন্নাইত আছে কোনোবা বেংগালুৰুত আছে কোনোবা মুম্বাইত আছে দিল্লীত আছে আৰু এইটো আমাৰ কাৰণে চিন্তনীয় বিষয় যেতিয়া কৰোনা হৈছিল মোৰ মনত আছে আমাৰ হোজাইৰ পৰা শংকৰদেৱ নগৰৰ যিটো ৰাস্তা তাতে বাংলাদেশী মানুহ বা মুছলিম মানুহ আমাৰ ইমান নাছিলে কৰোনাৰ সময়তে হাজাৰ হাজাৰ মানুহ তাত আহি গ'ল ক'ৰ পৰা আহিলে তাৰমানে তেওঁলোকে সোমাইছে বাংলাদেশৰ পৰা ইয়াতে আহি নিজৰ নামকৰণ কৰিছে নাম অন্তৰ্ভুক্ত কৰি পেলাই তেওঁলোকে হয়তো কোনোবা কেৰালাত গৈছে কোনোবা বেংগালুৰুত গৈছে কোনোবা মুম্বাইত গৈছে আৰু কৰোনা সময় উভতি আহি পেলাই তাতে চুপচাপ ঘৰ কিনি মাটি কিনি বহি গৈছে এই যিটো পৰিস্থিতি এই পৰিস্থিতি আমাৰ নিজৰ চকুৰ আগত আছে আমি কেনেকৈ আমাৰ নিজৰ ৰক্ষা কৰিম সেইকাৰণে মই ভাবোঁ যে সেল্ফ ডিফেন্সৰ কাৰণে আমি আজিৰ এই দিনটোত আমি হেংদাং ৰাখিব নোৱাৰোঁ কোনোবা হয়তো ক'ব পাৰে কোনোবা নেতা কৈ থাকে যে আমি হেংদাং লৈ যুঁজিব যাম হেংদাং লৈ কেইজনৰ লগত যুঁজিব পাৰিব যদি আমি সেল্ফ ডিফেন্সও কৰিব লাগে নিজৰ মাটি যদি বচাব লাগে তেতিয়া আমাৰ ঘৰত অস্ত্ৰ থাকিব লাগিব আৰু ইন্ডিমেণ্টে মই আপোনাক ক'ব বিচাৰিছোঁ বাংলাদেশীসকলৰ ঘৰত কিন্তু ইলিগেল আৰ্মছ ইতিমধ্যে বহুত আছে আপুনি যদি ভালকৈ যদি চালি জাৰি চাই গম পাব যে সেই বাংলাদেশ বৰ্ডাৰৰ যিটো মানে ওচৰত যিবিলাক গাঁও আছে য'ত ধৰি লওক 90% এতিয়া মুছলিম গাঁও হৈ গ'ল য'ত 85% মুছলিম গাঁও হৈ গ'ল সেইবিলাক অঞ্চলত যদি খবৰ লয় তেওঁলোকৰ অস্ত্ৰৰ অভাৱ নাই এতিয়া আমাৰ যে অপজিশ্যন আছে ক'ব চৰকাৰে কি কৰি আছে চৰকাৰে কি আছে ক'ব তেওঁলোকে হাঁহিছে মই জানো হাঁহিবই কাৰণ তেওঁলোকৰ সময়ত যে বাংলাদেশীৰ যে এই অৱস্থা কৰিলে অসমক সেইটো স্বীকাৰ কৰিবনে নাই হাঁহিটো বন্ধ কৰি যদি সেইটো স্বীকাৰ কৰি লয় আজি যে হয় তৰুণ গগৈৰ সময়ত হিতেশ্বৰ শইকীয়াৰ সময়ত কংগ্ৰেছৰ চৰকাৰৰ সময়ত তেওঁলোকে যে মুছলমানসকলক বাংলাদেশী মুছলমানসকলক বসবাস কৰাইছিল আৰু কৰি পেলাই অসম ধ্বংস কৰিছিল আৰু তাৰ কাৰণে যে আজি এই পৰিস্থিতি হৈছে আজি ইজৰাইলৰ নিচিনা পৰিৱেশ হ'ব গৈ আছে সেইটো কিন্তু স্বীকাৰ কৰিব লাগিব সেইকাৰণে মই ভাবোঁ যে একো বেয়া কাম কৰা নাই আৰু সকলোৱে যে বন্দুক লৈ পেলাই ওলাব সেইটোও নহয় কথাটো হৈছে যাৰ যাৰ প্ৰয়োজন আছে যোনে যোনে ভাবে যে তাৰ প্ৰয়োজন আছে ল'ব তাতে কি কথা আছে ঠিক আছে আকৌ আহিম মই ৰাজু ফুকন কি ক'ব আপুনি আইন শৃংখলা পৰিস্থিতিটো বিশৃংখল নহ'বনে চৰকাৰ তেওঁলোকৰ পুলিচ প্ৰশাসন তেওঁলোকৰ বেলেগ ধৰণৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন নেকি বেলেগটো কৰাৰ বহুত প্ৰভিজন আছে যে সমুজলাইও এটা কথা কৈছে যে তাতে একচুৱেলি থানা বহাব লাগে বা আউটপোষ্ট বহাব লাগে আৰু তাত কিয় নিবনুৱাসকল নিযুক্তি হ'ব যদি আউটপোষ্ট বহাই থানা বহাই পুলিচত আকৌ ৰিক্ৰুইটমেণ্ট হ'ব অসমৰে ল'ৰা কোনোবাই গৈ তাতে মানে কি কৰিব আচলতে পুলিচত চাকৰি কৰিব বা APBN হ'ব তেওঁলোকে কি কৰিব নিৰাপত্তাৰ দায়িত্বটো ল'ব আচলতে এই ধৰণৰ এইটো ব্যৰ্থ মানে চৰকাৰে পুনৰবাৰ এখন কেবিনেট পাতক আৰু কওক যে আমি ব্যৰ্থ হৈছোঁ যাৰ কাৰণে এই সিদ্ধান্তটো মানে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াটো চৰকাৰখনৰ প্ৰাথমিক দায়িত্ব সেই কামটোকে কৰিব পৰা নাই যে ইমান দিন যে আজি কংগ্ৰেছৰ কথা কৈ আছে মানে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়াই কিন্তু মই এটা কথা কৈছোঁ যে 25টা বছৰ এজন মানুহ মানে দায়িত্বত আছিলে নহয় অসম চুক্তি ৰূপায়ণত তেওঁ মানে মুখ্য ভূমিকা লৈছিল তাৰ পাছৰ পৰ্যায়ত আজিৰ তাৰিখত কিয় মানে কৰিব কিয় নোৱাৰিলে নিজে ব্যৰ্থ বুলি নকৈ তাৰ পাছত কি কৰিছে এতিয়া ৰাইজৰ মাজলৈ সেই বস্তুটো লৈ গৈছে মানে অলপ আগতে সাইদুল ডাঙৰীয়া এটা কথা ক'লে যে নিৰাপত্তা ল'ব লাগিব মানে নিৰাপত্তা ৰক্ষী ল'লে কি কৰিব লাগিব পইচা দিব লাগিব এতিয়া আৰু এটা বিষয় ওলাই পৰিলে যে ইলিগেল যিখিনি মানে আৰ্মছ চৰকাৰৰ হাতত আছিল সেই আৰ্মছখিনি কমটি দামত দিব মানে বেপাৰ এটা আৰম্ভ হ'ব নেকি আকৌ চৰকাৰৰ ফালৰ পৰা যে এই ধৰণৰ কাম কাজ হ'ব নেকি যে এইখিনি কথাও আমি সবে বিষয়টো জানিব লাগিব আৰু মই ভাবিছোঁ যে এইটো ব্যৰ্থ হৈছে চৰকাৰখন যাৰ কাৰণে নেকি আমি কৈছোঁ যে NRC উন্নীত কৰক আৰু অসম চুক্তিৰ আধাৰত 1971 চনৰ মানে 24 মাৰ্চৰ মাজনিশালৈকে যিসকল মানুহ বাহিৰৰ পৰা আহিছিল বাংলাদেশৰ পৰা আহিছিল তেওঁলোকক বিতাড়িত কৰাৰ দায়িত্ব চৰকাৰ যাৰ কাৰণে নেকি 16 চনত কৈছিল যে ভাইও বেহেনো যে মানে এই 16 মে কা বাদ বাংলাদেশী বিস্তাৰী বৰিয়া বানকে ইহা সে জানে পড়েগা তাৰ পাছত কি হ'ল এতিয়া তাৰ পাছত কাখনৰ জৰিয়তে আকৌ বাংলাদেশী আনিবৰ কাৰণে প্ৰচেষ্টা হাতত ল'লে সেই কাৰণে এতিয়া আকৌ বাংলাদেশী খেদাৰ আন্দোলন এটা আৰম্ভ কৰি মানে আৰে খেদাৰ দায়িত্বটো তেওঁলোকে লোৱাৰ কাৰণেহে তেওঁলোকক অসমৰ মানুহে ভোট দি জিকালে তেওঁলোকেতো কৈছিল যে বাংলাদেশী খেদিম জাতি মাটি ভেটি ৰক্ষা কৰিম জাতি মাটি ভেটি নিজে যদি ৰক্ষা কৰিব লগা হয় চৰকাৰখনৰ কাম কি আছে তেতিয়াহ'লে এই কথাবোৰটো আমি বুজি পাব লাগিব নহয় গোটেই কথাবোৰ সেইকাৰণে এতিয়া গোটেই বিষয়টোৱে হ'ল যে এই ধৰণৰ এটা অস্ত্ৰ জনজননী দি এই যে যিটো বিষয় আচলতে বিগত দিনত আমি দেখা পাইছিলোঁ যে আমি সেই সময়ৰ ভুক্তভোগী আছিলোঁতো যেতিয়া আচলতে সেই সময়ত অস্ত্ৰৰ জনজননী আছিল তাৰ পাছৰ পৰ্যায়ত এটা শান্তিৰ পৰিৱেশ আহিছে অসমখনলৈ তাৰ পাছত এতিয়া কি হৈছে আকৌ পুনৰবাৰ অশান্তি কৰিবলৈ গৈ আছে নেকি এই কথাবিলাকো আমি লক্ষ্য কৰিব লাগিব যে 26ৰ আগত ভাতৃঘাতী সংঘৰ্ষ লগাই ইয়াৰ পৰা মুনাফা ল'ব নেকি এই চৰকাৰখনে সেইটো বিষয় কিন্তু আমি প্ৰত্যেকে সজাগ আৰু সচেতন হৈ থাকিবৰ কাৰণে আটাইকে অসমৰ ৰাইজক বিশেষভাৱে অনুৰোধ জনাইছোঁ বিদিশা
বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদত্ত ডাঙৰীয়াই প্ৰকাৰত্নেৰে কোনোবা প্ৰকাৰে আল্টিমেটলি স্বীকাৰ কৰিলে সঁচাকে চৰকাৰখন ব্যৰ্থ হৈছে আৰু মই 16 মেত তালি টোপোলাই বাংলাদেশী গুচি যাব বুলি কোৱা পিছত আজি 2025 চনৰ মে মাহৰ শেষৰ পৰ্যায়ত আহি পেলাই যেতিয়া কবলে বাধ্য হৈছে যে আমি ইয়াত ইমান বাংলাদেশী আছে আৰু বাংলাদেশীবোৰৰ ঘৰে ঘৰে হেনো অস্ত্ৰ আছে তাৰ মানে আপুনি আল্টিমেটলি প্ৰকাৰত্নেৰে তেখেতে কিন্তু স্বীকাৰ কৰি দিলে যে অসমত সঁচাকে শান্তি আৰু নিৰাপত্তা নাইকিয়া হৈছে বাংলাদেশী এতিয়াও আছে চৰকাৰে বাংলাদেশী খেদিব পৰা নাই আৰু 2 নম্বৰ কথা মোৰ মুখৰ কথাটো আপুনি ক'ব নোৱাৰে বাইদেউ আপুনি মোৰ মুখৰ কথা লৈ ল'ব মই স্বীকাৰ কৰা নাই আপুনি স্বীকাৰ কৰিছে আপোনালোকৰ ব্যৰ্থতা কংগ্ৰেছ চৰকাৰৰ ব্যৰ্থতাৰ কাৰণে আজি বাংলাদেশী ভৰি গৈছে অসমত আপোনালোকে একচেপ্ট কৰক এইটো আমি স্বীকাৰ কৰা নাই আমিতো কৰি আমি শাসন কৰি আছো আমি ডেভেলপমেন্ট কৰি আছো আমি শাসন কৰি আছো ডেভেলপমেন্ট কৰি আছো আপোনালোকৰ অধিকাৰ নাই এইবিলাক কথা ক'ব কাৰণে নহয় মোৰ ভাল লাগিছে লাজ পাব লাগে আপোনালোকে লাজ পাব লাগে কাৰণ আপুনি আমাৰ মুখৰ কথা ল'ব নোৱাৰে মোৰ সৈতে সহমত প্ৰকাশ কৰিছে যে অসমৰ নিৰাপত্তা নাই এতিয়াও এনেকুৱা মানুহ আছে বাংলাদেশী আছে যাৰ ঘৰে ঘৰে আৰ্মছ আছে তাৰ মানে এডমিনিষ্ট্ৰেচন ফেইলিয়াৰ গভৰ্ণমেণ্ট ফেইলিয়াৰ চৰকাৰ ভালকে চলাব পৰা নাই আপুনি ইয়াত খালি টিভিত বহি পেলাই কথা ক'লে নহব টিভিত কথা ক'লে হাঁহি থাকিলে নহব ডেফিনেটলি হাঁহিম আপুনি মোৰ কথাৰ লগত একেলগে স্বীকাৰ কৰিছে মোৰ ভাল লাগিছে আপুনি মোৰ লগত আপোনালোকে ভাবি আছে মই কৈছো আপোনালোকে ভাবি আছে ৰাইজে কাণ খুলি শুনি ল'ব আগতে মুখত কথা কোৱাৰ আগতে কাণ খুলি শুনি ল'ব কিয় কাণ খুলি শুনিব লাগে মোৰ কাম মই কৈছো যে আপোনালোকে একচেপ্ট নকৰিব আপোনালোকে একচেপ্ট নকৰিব ৰাইজবিলাক শান্তিত থাকিব আৰু 2 নম্বৰ কথা শ্যামলী আজি অসমীয়া মানুহে আজি খিলঞ্জীয়া মানুহে কি কথা পাতিব লাগিছিল আমি পাতিব লাগিছিল ৰিচাৰ্চৰ কথা আমি পাতিব লাগিছিল কংগ্ৰেছ কি কৰিলে আমি পাতিব লাগিছিল ডেভেলপমেন্টৰ কথা 60 বছৰ কংগ্ৰেছ কি কৰিলে আমাৰ নিৰাপত্তা 60 বছৰ কংগ্ৰেছ কি কৰিলে আপুনি 60 বছৰ কংগ্ৰেছ কি কৰিলে আপোনালোকে চৰকাৰ ইয়াতে যেতিয়া আছিল কি কৰিলে আপোনালোকে চৰকাৰ যেতিয়া দিল্লীত আছিল কি কৰিলে আপোনালোকে অসমত কি কৰিলে আমি সেইবিলাক কথা কওক না আপোনালোকে কথা কওক আমিতো দেখাই দিছো কি কৰিব পাৰে ভয় খাইছে তেওঁলোকৰ মুখাখন কি জানি খুলি যাব আজি চাওক আমি কি কথা পাতিব লাগিছিল আমি কি কথা পাতি আছো আমি এনেকুৱা এটা পৰিবেশলৈ গৈ আছো আমাক অস্ত্ৰ লগা হৈছে আমি এনেকুৱা হৈছে তেনেকুৱা হৈছে আমাক আজি শান্তি নাই আমাক বাংলাদেশে খেদি আহিছে ইজৰাইল হ'ব কিবা এই কথাবিলাক কি কাৰণে লাগে এই কথাবিলাকে কি কৰিছে আপোনালোকে কি কৰি আছে চৰকাৰে কি কৰি আছে পুলিচ প্ৰশাসনে কি কৰি আছে ৰাজনীতিৰ চাণক্য বিচক্ষণ বিধায়ক মুখ্যমন্ত্ৰী চৰকাৰ আৰু ৰাইজে যুঁজিব চৰকাৰ আৰু ৰাইজে যুঁজিব কংগ্ৰেছৰ প্ৰয়োজন নাই কংগ্ৰেছীবিলাকৰ প্ৰয়োজন নাই কংগ্ৰেছৰ কথা নকবা কংগ্ৰেছীবিলাকৰ প্ৰয়োজন নাই আপোনালোকে ঘৰত বহি থাকক আপোনালোকে চুৰি পিন্ধি পেলাই ঘৰত বহি থাকক আমি যুঁজিম আমি অসমক ৰক্ষা কৰিম আমি ৰক্ষা কৰিম অসমক আমি উন্নয়ন কৰিম অসমক আমি অসমৰ উন্নয়ন কৰিম আমি অসমক ৰক্ষাও কৰিম কিন্তু আজি কংগ্ৰেছৰ কোনো অধিকাৰ নাই কংগ্ৰেছৰ পঞ্চায়ত ইলেকশ্যনত এনেকুৱা অসমখন চলিলে আজি বিজেপি চৰকাৰৰ দিনত 25 টাকে বোমা আপোনালোকৰ নেতা পাকিস্তানী সাপোৰ্টাৰ আপোনালোকৰ সভাপতি পাকিস্তানী সাপোৰ্টাৰ আপোনালোকৰ পাকিস্তানী সাপোৰ্টাৰ আপোনালোকৰ তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ পাকিস্তানী পুত্ৰ এইকাৰণে এইবিলাক কথা নক'ব লাজ পাব লাগিব আজি শুনক শ্যামলী এটাই প্ৰশ্ন বিজেপিৰ শাসনকালত কেনেকে 25 টাকে বোমা অসমৰ আটাইতকৈ একেবাৰে সাংঘাতিক মুখ্যমন্ত্ৰী ৰাজনীতিৰ চাণক্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত 25 টাকে বোমা সংস্থাপন কেনেকে কৰিবলৈ পালে আপোনালোকৰ উত্তৰ আছে আপোনালোকৰ প্ৰশাসন পাকিস্তানী যদি তেওঁ কি কৰি আছে তেওঁ কিয় জেলত ভৰাই নথয় মুখ্যমন্ত্ৰীয়ে কি কয় ছেপ্টেম্বৰ 30 তাৰিখৰ পিছত জেলত যাব লাগিব মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত একো কোৰ্টৰ কাৰৱাই নহয় গৌৰৱ গগৈ ডাঙৰীয়াৰ অকল মানুহৰ ওচৰত হিউমিলিয়েটহে হ'ব পাৰে এনেকুৱা কথা মুখ্যমন্ত্ৰীয়ে কৈছে আৰু আপুনি যদি ষ্টুডিঅ'ত বহি আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা পাতে আপোনাক মই শিলাদিত্য ডাঙৰীয়া আপোনাৰ এজন শুভাকাংক্ষী হিচাপে কৈছো মুখ্যমন্ত্ৰী কিন্তু গালি খাব তেওঁ মানা গতিকে কথাটো হ'ল আমাক অস্ত্ৰ নালাগে আমাক পঢ়া শুনা লাগে আমাক বিদ্যালয় লাগে আমাক
উৎপাদনশীলতাৰ কাম দিয়ক আমি উৎপাদন ডাবল ইনকাম কৰিব পৰাকে মানুহবিলাকক সুবিধা দিয়ক খেতি কৰা দিয়ক আপোনালোকৰ বিজেপি নেতাসকলে এই জাতি মাটি ভেটি ৰক্ষাৰ নামত কেৱল হুৱে বয়ে সম্পত্তি ঘটি ভূমি অধিগ্ৰহণ কৰি পেলাই এই কামবোৰ কৰা বন্ধ কৰক মানুহবিলাকক কৃষি কৰ্ম কৰিবলৈ দিয়ক এলেহুৱা নকৰিব ৰাস্তাই ঘাটে বিদ্যালয়বোৰ বন্ধ কৰি ওৱান শ্বপ খোলা বন্ধ কৰক এইবিলাক কৰি থাকিলে কিন্তু ভৱিষ্যত প্ৰজন্ম শিলাদিত্যদেৱ আপোনাৰো সন্তান আছে কাইলে আমাৰো দেখিব পৰহিলে আৰু উত্তৰ প্ৰজন্ম আহিব মাফ নকৰিব এই বিজেপি চৰকাৰখনক মাফ নকৰিব মই আপোনাক ক'লো বিজেপি চৰকাৰখনক অসমৰ আহিবলগীয়া প্ৰজন্মই কিন্তু মাফ নকৰিব এনেকুৱা ধৰণৰ তুলুঙা কথা পাতিব নাপায় আপোনালোকে লাইসেন্স বেছি দিলে মটৰ লাইসেন্স আপোনালোকে মাদ্ৰাসা পুলি আজি ইয়াতে মৌলবাদী সংগঠন বনাই দিলে তেখেতক ক'বলৈ দিয়ক বিদিশা প্লিজ তেখেতক ক'বলৈ দিয়ক আপোনাৰটো ললো তেখেতৰ মন্তব্য দিলক এতিয়া কথাটো হৈছে কি তেওঁ যিখিনি কথা কৈছে ঠিক আছে তেওঁলোকে ক'ব এতিয়া কাৰণ অপজিশ্যন মানুহটো অলপ চিঞৰ বাখৰ বেছি কৰিব পাৰে আৰু আমি এতিয়া ৰুলিঙত আছো যেতিয়া আমাৰ কিছুমান কথাটো আমি ধৈৰ্য শুনিব লাগিব কিন্তু এটা কথা ঠিক যে আজি কিমান দিন হৈছে পঞ্চায়ত ইলেকশ্যন হোৱাটো আৰু পঞ্চায়ত ইলেকশ্যন একদম ফ্ৰী এণ্ড ফেয়াৰ আছিলে কিয় কাৰণ মেম্বাৰ পৰ্যন্ত এইবাৰ ইণ্ডিপেণ্ডেণ্ট কণ্টেষ্ট কৰি আছিলে তাৰপিছত এপি মেম্বাৰ চাওক আপুনি জিলা পৰিষদ চাওক চবতে বিজেপি প্ৰায় অলমষ্ট জিকি আহিছে তাৰ কাৰণটো কি তাৰ মূল কাৰণটো হৈছে যে পাব্লিক ছেটিছফেকশ্যন তাৰমানে আমাৰ যিখিনি আঁচনি আছে আমি সঠিকভাৱে আমি গাঁৱত ৰাইজৰ ওচৰতে আমি পোৱাই দিব পাৰিছোঁ কিন্তু কথাটো হ'ল এতিয়া সুৰক্ষাৰ কথা এটা আহিছে সুৰক্ষা মানে কি এইটো কথা মনত ৰাখিব কোনো দেশৰ আৰ্মি কোনো দেশৰ পুলিচ সব 100% তেওঁলোকে যে সিকিউৰিটি দি থাকিব পাৰিব এইটো সম্ভৱ নহয় আজি ভাৰতবৰ্ষত হৈছে আপোনাৰ 140 কোটি জনসংখ্যাৰ দেশ ওয়ার্ল্ডত আপনি মানে আমার একটা পজিশন হয়ে গেছে আমি সেকেন্ড পজিশন থার্ড পজিশন সেকেন্ড পজিশন হয়ে গেল তো এইখানে কথাটো হল যে আমার নিজরতো আমি ব্যবস্থা থাকিব লাগিব আমি যেনেকে পরিস্থিতি আজি যদি আমার মোর মাটি কাঢ়ি লয় মোর যদি ধর্ম ধ্বংস হয়ে আছে মোর ধর্ম ধ্বংস হওয়া মানে মোর কালচার ধ্বংস হওয়া আজি চাউল চাউল মারা গৈ পেলাই কোনোবাই মেখলা পিনি বাহিৰত ওলাব নোৱাৰে আজি ধুবৰীটো আপুনি ভালকে মেখলা পিনি ওলাব নোৱাৰিব আপুনি তাতে বিহু ভালকে পাতিব নোৱাৰে আপুনি বৰপেটাত গলে আপুনি সুৰক্ষিত নহয় আপুনি আজিকালি মৰিগাঁৱত যাওকচোন আপুনি দিহিঙত যাকচোন আপুনি তেনেকৈ এই যেটো পৰিবেশ হৈছে সেই পৰিবেশক আপুনি কেনেকৈ আপুনি যুঁজিব খালি পুলিচে গৈ আপোনাক কৰিব পুলিচ যেতিয়া হুমায় এই বাংলাদেশী গাঁওবিলাকত তেতিয়া কি অৱস্থা হয় তাতে এটা ক'ব যে বাংলাদেশী কোট কাৰণ এটা এনআৰসিৰ নাম ভৰ্তি কৰি লৈছে বলে আপুনি তো ক'ব নোৱাৰে মোৰ মনত এটা প্ৰশ্ন আহিছে যদি পুলিচ প্ৰশাসনকে তেওঁলোকে নামানে তেনেহলে মোৰ হাতত এটা বন্দুক থাকিলে মই তেওঁলোকক অতৰাই পঠিয়াব পাৰিম নে সেইটো কথাটো নহয় তেওঁতে এইটো কোৱা নাই যে এতিয়া গৈ পুলিচৰ কামটো গৈ ৰাইজে কৰিব লাগিব বুলি কোৱা নাই তেওঁতো কোৱা নাই যে গৈ বাংলাদেশী মুছলমানৰ এগেইনষ্টত গৈ ফায়াৰিং কৰিব লাগে সেইটোও কোৱা নাই তেওঁ কৈছে যে তেওঁলোকৰ ব্যক্তিগত সুৰক্ষাৰ কাৰণে কোনোবাই যদি মাইনৰিটি অঞ্চলত আছে য'ত মানে আমি মেজৰিটিত আছো তাতে আমাৰ ইমান চিন্তা নাই কিন্তু য'ত মানে মুছলমান গাঁৱৰ ভিতৰতে হয়তো কেইটামান পৰিয়াল আছে অসমীয়া পৰিয়াল আছে তাতে যদি তেওঁলোকে যদি সুৰক্ষাৰ কাৰণে তেওঁলোকে বিচাৰে জোৰ জবৰদস্তি দিয়া নহ'ব তেওঁলোকে যদি বিচাৰে তেওঁলোকে ল'ব পাৰে ঠিক আছে সেইটোৱে কথা আৰু তেওঁলোকে ডেভেলপমেন্টৰ কথা কৈছে ডেভেলপমেন্ট 60 বছৰত কি ডেভেলপমেন্ট হৈছে আগতে এটা ব্ৰিজ বনাবৰ কাৰণে 7 বছৰ লাগে এতিয়া এটা ব্ৰিজ বনাবৰ কাৰণে 1 বছৰ লাগে এইবিলাক ডেভেলপমেন্টৰ কথা মোৰ ওচৰত কৈতো লাভ নাই হয় না নাই তেওঁলোকে স্কুলৰ কথা কৈছে আমাৰ চৰকাৰে স্কুল বনাই আছে তেওঁলোকেতো মাদ্ৰাসা বনাইছিলে তেওঁলোকে মাদ্ৰাসা বনাইছে আমাৰ চৰকাৰে স্কুল বনাই আছে এইকাৰণে এইবিলাক তৰ্কত যদি যায় বেলেগ এদিন বহিব লাগিব তেতিয়াহ'লে ডেভেলপমেন্টৰ কথা ক'ব গ'লে